চুজি দি বনোৱা ভাপত দিয়া এগলেছ কেকৰ ৰেচিপি এটা লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। আধা কাপ মিঠা দৈ ল'লোঁ, 5 চামুচমান চেনি ল'লোঁ, অকণমান নিমখ ল'লোঁ, 1 কাপ চুজি লৈছোঁ, এইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু 1/4 কাপ ময়দা ল'লোঁ। এইখিনি গোটেইখিনি মিক্স কৰি লোৱাৰ পাছত আধা কাপ পানী দিলোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰাৰ পাছত 20 মিনিটৰ কাৰণে বেটাৰটো ৰেষ্ট দি থৈ দিলোঁ। 20 মিনিটৰ পাছত কেকৰ বেটাৰটো ধুনীয়াকৈ ফুলিও গৈছে, কোমলি গৈছে আৰু এতিয়া 1 হেতা ৰিফাইন দিলোঁ আৰু ফুড কালাৰ অকণমান দিলোঁ, য়েলো ফুড কালাৰ, ভেনিলা এচেঞ্চ আধা চামুচমান দিলোঁ, চেৰি কেইটামান মিহি মিহিকৈ কুটি পেলাই দিলোঁ আৰু গোটেইখিনি মিক্স কৰি দিলোঁ। এইখিনি মিক্স হোৱাৰ পাছত অকণমান ডাঠ যেন দেখিছোঁ, পানী অকণমান দিলোঁ আৰু এতিয়া বেকিং পাউডাৰ আধা চামুচ, বেকিং চ'ডাৰ অকণমান দিলোঁ, তাতে 2 চামুচমান গাখীৰ দি এক্টিভ কৰি লৈ একেটা ডাইৰেকশ্যনতে ধুনীয়াকৈ ফিটি ল'লোঁ আৰু টিফিন বাতি এটাতে ৰিফাইন গ্ৰীছ কৰি ল'লোঁ। লগে লগে বেটাৰটো তাত দি দিলোঁ আৰু অকণমান টেপ কৰি দিলোঁ, তেতিয়া এয়াৰ বাবুলবিলাক ওলাই যায়। এতিয়া ষ্টিমাৰ এটাত পানী বহাই থৈছিলোঁ, তাতে টিফিনটো ভৰাই দিলোঁ। 15 মিনিটৰ পাছত মই চেক কৰি চাম। 15 মিনিটত কেকটো অলপ হোৱা নাছিলে, এতিয়া 20 মিনিট লাগিলে গোটেই কেকটো হওঁতে আৰু এতিয়া চুৰি কটাৰী এখনেৰে চেক কৰি চালোঁ, ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইটো কেকটো অকণমান ঠাণ্ডা কৰি লওঁ। ঠাণ্ডা হোৱাৰ পাছত কাঁহী এখনতে উলিয়াই ল'লোঁ আৰু নিজৰ ইচ্ছা অনুযায়ী শ্বেপতে কেকটো কাটি ল'লোঁ। ধুনীয়া স্পঞ্জি হৈছে। কেকৰ ৰেচিপিটো কেনে পালে জনাব। যদি এই কেকৰ ৰেচিপিটো ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।